নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আছাম ONGCৰ ফালৰ পৰা ডি ফাৰ্ম, GNM আৰু ANM কৰ্চৰ এডমিশ্যন নটিচ আহি গ'ল। ইয়াৰে ইণ্টাৰভিউ বা কাউন্সেলিঙৰ কাৰণে এখন নটিচ প্ৰকাশ কৰিছে। কোন এই কৰ্চকেইটাত এলিজিবল হ'ব, তাৰপিছত ইয়াৰে এণ্ট্ৰেন্স এক্সাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এণ্ট্ৰেন্স এক্সাম কেইটা হয়, কাউন্সেলিং ডেট, প্লেচ সকলোবিলাক তথ্য আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াৰে যি অফিচিয়েল নটিচ আছে, সেই নটিচখন আমাৰ ৱেবছাইট eduasamplas.com পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু কমেণ্ট বক্সতো দিয়া থাকিব। ইয়াতে লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে নটিফিকেশ্যনখন আহি যাব। তলৰ ফালে স্ক্ৰল ডাউন কৰিব, সকলোবিলাক ডিটেইলছ দিয়াই আছে। অফিচিয়েল যিখন নটিচ আছে, সেই নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কুইক লিংক ছেকশ্যন এটা হ'ব। ইয়াতে আপোনালোকে অফিচিয়েল নটিচ দেখা পাইছে। ডি ফাৰ্মৰ কাৰণে এইখন নটিচ হয়, GNMৰ কাৰণে ইয়াত আছে আৰু ANMৰ কাৰণে আছে। যিটো কৰ্চৰ কাৰণে নটিচখন ডাউনলোড কৰিব বিচাৰে সেইটোত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ নটিফিকেশ্যনকেইখন ডাউনলোড হৈ যাব। ফাৰ্ষ্ট নটিফিকেশ্যনখন হৈছে ডি ফাৰ্ম কৰ্চৰ কাৰণে। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, আছাম এছেট, নাজিৰা। ইয়াৰ পৰা জাৰি কৰা নটিচ হয়। ৱালক ইন ইণ্টাৰভিউ কাম চিলেকশ্যন। ইয়াতে ইণ্টাৰভিউ বুলি লিখা আছে যদিও সেইটো কাউন্সেলিং বুলি আপোনালোকে ধৰিব পাৰে। ডি ফাৰ্মৰ কাউন্সেলিং বা ইণ্টাৰভিউটো 16/12/2025 মানে 16 ডিচেম্বৰ তাৰিখে হ'ব। ONGC অফিচাৰ্ছ ক্লাব নাজিৰাত হ'ব। ইয়াতে আপোনালোকৰ PRC লাগিব। ডি ফাৰ্ম কৰ্চটো 2 বছৰ হয়। ইয়াতে 15টা ছিট আছে ONGCৰ ফালৰ পৰা। সম্পূৰ্ণকৈ বিনামূলীয়া হয়। ইয়াৰ কাৰণে এণ্ট্ৰেন্স এক্সামটো হ'ল SSUHSৰ যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে, সেইটো দিলে আপোনালোকে ডি ফাৰ্ম কৰ্চৰ কাৰণে এলিজিবল হ'ব। নেক্সট আপোনালোকে ইয়াতে চাব পাৰে। এলিজিবিলিটি মাৰ্ক বা ইয়াতে দিয়া আছে। SSUHSৰ যিটো এলিজিবিলিটি মাৰ্ক, সেই মাৰ্কটো পালে আপোনালোকে ইয়াতে এলিজিবল হ'ব। ইয়াতে অনলি TGL আৰু XTGLৰ কেণ্ডিডেটবিলাক এলিজিবল হ'ব। ইয়াতে দিয়া আছে। নেক্সট দিয়া আছে কি ডকুমেণ্ট লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, তাৰপিছত 4টা পাছপৰ্ট চাইজ ফটো, PRC, তাৰপিছত মেট্ৰিকৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰীৰ মেট্ৰিক পাছ চাৰ্টিফিকেট, আধাৰ কাৰ্ডৰ কপি, GNMৰ স্ক'ৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট আৰু EWS বা BPL থাকিলে সেইখন লাগিব। এইখিনি আপোনালোকে চাব পাৰিছে। আৰু 2খন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে ইয়াতে এলিজিবল হ'ব। শিৱসাগৰ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে এলিজিবল হ'ব। বাকী 2খন নটিচ আমাৰ ৱেবছাইটৰ পৰা ডাইৰেক্টলি চাই ল'ম। অৰ্গেনাইজেশ্যনটো হয় ONGC আছাম এছেট নাজিৰা। কৰ্চ কি আছে ডি ফাৰ্ম, GNM, ANM। ডিষ্ট্ৰিক্ট শিৱসাগৰ আৰু চৰাইদেউৰ হ'লে আপোনালোকে এলিজিবল হ'ব। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো এণ্ট্ৰেন্স এক্সাম আছে, সেইটো দিলে হ'ব। ডি ফাৰ্মৰ কাৰণে ফাৰ্মাচী, GNMৰ কাৰণে GNM এণ্ট্ৰেন্স এক্সাম আৰু ANMৰ কাৰণে ANM। নেক্সট আমি ডি ফাৰ্মৰ এলিজিবিলিটিখিনি চালোঁ। এতিয়া GNMৰ এলিজিবিলিটিখিনি চাম। আপোনালোকক কৈছিলোঁ GNMৰ এণ্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। বাকীবিলাক ছেমে হয়। ইয়াতে 28 মাৰ্ক পালে আপোনালোকে যাব পাৰিব। আৰু ইয়াতে অনলি TGL আৰু XTGL কেণ্ডিডেটবিলাকে এলিজিবল হয়। বেলেগ কেটেগৰী লাইক SC, ST এইবিলাক কেটেগৰীৰ ষ্টুডেণ্ট এলিজিবল নহয়। নেক্সট ANMৰ কাৰণেও ইয়াতে দিয়া আছে। ANMৰ কাৰণে মাৰ্কটো নাই দিয়া। আপোনালোকে ANMৰ এণ্ট্ৰেন্স এক্সামটো দিলেও ইয়াৰ কাৰণে এলিজিবল হৈ যাব। নেক্সট কি ডকুমেণ্ট লাগিব। ডকুমেণ্টখিনি অৰিজিনেল আৰু ছেল্ফ এটেষ্টেড কপি লাগিব। ইয়াতে কাষ্ট চাৰ্টিফিকেট, PRC, HLCৰ মাৰ্কশ্বিট, তাৰপিছত পাছ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, নেক্সট পাছপৰ্ট চাইজ ফটো, আধাৰ কপি, তাৰপিছত এণ্ট্ৰেন্স এক্সামৰ স্ক'ৰ কাৰ্ড, তাৰপিছত ইনকাম চাৰ্টিফিকেট, তাৰপিছত TGL আৰু XTGLৰ চাৰ্টিফিকেটখিনি। ইয়াতে কেনেকৈ এপ্লাই কৰিব। ইয়াতে কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে। there is no application process. এলিজিবল কেণ্ডিডেট, যিসকল কেণ্ডিডেট এলিজিবল হয়, তেওঁলোকে ডাইৰেক্টলি প্লেচটোত নাজিৰাত যাব লাগিব। প্লেচটো দিয়া আছে, সেইটো মেনশ্যন কৰি দিম আপোনালোকক। তাত অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব লাগিব। অৰিজিনেল আৰু ফটোষ্টেট লৈ যাব লাগিব। ডেটবিলাক ইয়াতে দিয়া আছে। ডি ফাৰ্মৰ কাৰণে ইণ্টাৰভিউ বা কাউন্সেলিংটো হ'ব 16 ডিচেম্বৰ তাৰিখে। এইটো 2 বছৰ হয়, 15টা ছিট আছে। ANMৰ কাৰণে 17 ডিচেম্বৰ, 10টা ছিট আছে। আৰু GNMৰ কাৰণে 18 ডিচেম্বৰ তাৰিখে কাউন্সেলিং আছে। 3 বছৰীয়া কৰ্চ হয়, 10টা ছিট আছে। নেক্সট ইয়াতে
কাউন্সিলিঙৰ প্লেচটো দিয়া আছে। তো কাউন্সিলিঙৰ প্লেচটো হৈছে ONGC অফিচাৰ ক্লাব নাজিৰা। তো আপোনালোকে গুগল মেপত চাৰ্চ কৰিলে আপোনালোকে এই লোকেশ্যনটো পাই যাব। নেক্সট অৰ্গেনাইজেশ্যনটো দিয়া আছে অল ইণ্ডিয়া নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড ONGC আছাম এছেট, তো নাজিৰা। তো এইখিনি আপোনালোকে ডিটেইলছখিনি পাই গ'লে এতিয়া অফিচিয়েল নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল নটিচত ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো কিবা নতুন আৰু এডমিশ্যনৰ নটিচ এইবিলাক আহিলে আমাৰ চেনেলত জনাই দিম। তো জব আপডেট আৰু এডুকেশ্যন ৰিলেটেড কণ্টেণ্টবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।